এনেকে উন্নয়ন কৰিব লাগে আজি হিমন্ত বিশ্ব শৰ্মাই কি ক'লে আজি হিমন্ত বিশ্ব শৰ্মাই কৈছে যে তেওঁ কৈছে যে অসমৰ মানুহ অসমৰ যুৱকে গৈ বহিৰাজ্যত যেতিয়া যায় প্ৰতি মাহে 50 জনকৈ যুৱকৰ মৃত্যু হয় 50 জনকৈ মৃত্যু হয় তেওঁলোকক আনিবৰ কাৰণে কি ব্যৱস্থা কৰিলে আজি তেওঁলোকক অসমত ঘূৰাই আনিবৰ কাৰণে অসমৰ ল'ৰা ছোৱালীবিলাকক অসমলৈ চাকৰি দিবৰ কাৰণে কি ব্যৱস্থা কৰিলে সেই কথাটো উত্তৰ নাই তেওঁলোক এইফালে গৰু চুৰ এইফালে কয়লা চুৰ আৰু কি চুৰ কৰিবলৈ আছে নিৰ্বাচনৰ কেতিয়াও এই অটল বিহাৰী বাজপেয়ীৰ দিনৰ বিজেপি আজি নাই আজি বিজেপি দলটো আজি চুৰৰ দলত পৰিণত হ'ল আৰু এই দলটো চাব এই দানৱৰ দলটো 2026 চনৰ বিধানসভা নিৰ্বাচনত অসমৰ জনসাধাৰণে বিদায় দিব প্ৰথম কথাটো হ'ল যে মিত্ৰতা যিদিনাখনলৈকে চূড়ান্ত নহয় সেইদিনাখনলৈকে আমি কেতিয়াও কৈ দিব নোৱাৰোঁ যে মিত্ৰতাটো একেবাৰে 100% হৈ গ'ল ইতিমধ্যে কিন্তু কথাখিনি যি ধৰণে আগবাঢ়িছে এইটো এটা পজিটিভ দিশত আগবাঢ়িছে মানে এই কথাটো মই এইকাৰণে ক'ব লাগিব যে আপোনালোকে জানে যে কংগ্ৰেছত কিছুমান সমস্যা আছে তেওঁলোকৰ নিজৰ ভিতৰৰ কিছুমান সমস্যা আছে আজি ধৰক আমাৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত আমাৰ কথা বতৰাখিনি মিলি গোটেই লিষ্টখন দিল্লীলৈকে গুচি গ'ল আকৌ দিল্লীত হয়তো কিছুমান নেতাই গৈ পিনে ক'বগৈ যে নাই এইটো এনেকৈ সলনি কৰিব লাগে এইটো আমাক দিবই লাগিব এই ধৰণে আকৌ গৈ অভিমান কৰিবগৈ পাৰে তাৰপিছত ধৰক আকৌ কোনোবা চিট কাট খাই যাব পাৰে গতিকে এই ধৰণৰ সমস্যা কংগ্ৰেছৰ লগত আছে আৰু সেইকাৰণে আমি এই কথাটো যেতিয়ালৈকে সম্পূৰ্ণ নহয় মিত্ৰতাটো 80% হৈছে বুলিহে এতিয়া আমি কৈছোঁ 100% যেতিয়া সম্পূৰ্ণ হ'ব তেতিয়া আপোনালোকে গম পাব যে আমি নিজে ৰাজহুৱাকৈ প্ৰেছ মিট দিম এইটো হৈ গ'ল কংগ্ৰেছৰ লগত আমাৰ চলি থকা যিটো কথা বাকি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো কথা কৈছে 500 বছৰত মানে চৰকাৰ নহয় এইটো তেখেতে এটা ৰাজনৈতিক বক্তব্য আপোনালোকে নিজে জানে যে বিজেপি দলটো গঠন হৈছিল 1980 চনত আৰু 1980 চনৰ পৰা তেওঁলোকৰ চৰকাৰ কৰিবৰ কাৰণে কিমান সময় লাগিলে আজি অসমত চৰকাৰ কেতিয়া কৰিছে 2016 চনত চৰকাৰ কৰিছে গতিকে তেওঁলোকক প্ৰায় 38 বছৰ লাগিল অসমত চৰকাৰ কৰিবৰ কাৰণে গতিকে নিশ্চিতভাৱে ৰাইজৰ দল এটা নতুন দল আৰু ৰাইজৰ দলে আমি এই কথাটো বিশ্বাস কৰোঁ যে আমি ৰাইজৰ দলে আমাৰ নিজৰ এজেণ্ডা লৈ আগবাঢ়িছোঁ আমি কেনেকৈ অসমখনক আগুৱাই লৈ যাব পাৰোঁ এই কথা বতৰাবিলাকক লৈ আগবাঢ়িছোঁ গতিকে নিশ্চিতভাৱে অসমৰ ৰাইজে চাই আছে অসমৰ ৰাইজে মানে ৰাইজক আমি কনভিন্স কৰিবলৈ চেষ্টা কৰিম যে আমাৰ যিবিলাক দাবী আছে বা আমি কেনেকৈ অসমখনক আগুৱাই লৈ যাব পাৰোঁ এই সন্দৰ্ভত আমি অসমৰ ৰাইজক কথাখিনি বুজাবলৈ চেষ্টা কৰিম আৰু আমি ভাবোঁ যে অসমৰ ৰাইজে যদি কথাবিলাক বুজি পায় তেনেহ'লে হয়তো অহা 31ত আমি চৰকাৰ কৰিব পাৰিম আপুনি এটা কথা ক'লে দেই এটা গুৰুত্বপূৰ্ণ কথা আপুনি কৈছে যে এতিয়ালৈকে আলোচনা ইতিবাচকহে হৈছে কিন্তু চূড়ান্ত সিদ্ধান্ত হোৱা নাই আৰু আপোনালোকৰ ফালৰ পৰা সংবাদমেল পাতি আপোনালোকে আসনৰ কথা কোৱা হ'ব মই মাইনৰিটি এলেকাৰ কথা আপোনালোকক মাইনৰিটি এলেকাত মই এটা কথা স্পষ্টীকৰণ দিবলৈ আছে যে আমাৰ মাইনৰিটি এলেকাত কোনো সমস্যা হোৱা নাই বৰঞ্চ আমি কংগ্ৰেছক এই কথাটো কৈছোঁ যে আপোনালোকে যদি মাইনৰিটি এৰিয়াত যদি আমাক চিট দিব নোখোজে তেনেহ'লে আমি তাত ফ্ৰেণ্ডলি কণ্টেষ্ট কৰোঁ কাৰণ তাতে যদি আমি ফ্ৰেণ্ডলি কণ্টেষ্ট কৰোঁ তেনেহ'লে হয় ৰাইজৰ দল জিকিব নহ'লে কংগ্ৰেছ জিকিব তাততো আৰু বিজেপি কোনো পধ্যেই জিকিব নোৱাৰে কাৰণ বিজেপিয়ে ইতিমধ্যেই চাৰেণ্ডাৰ কৰিলে যে মাইনৰিটিৰ সমস্যাত আমি নোৱাৰোঁ বুলি গতিকে সেইখিনিক লৈ আমাৰ সমস্যা নাই আমাৰ সমস্যাটো আছে কিছু আছে উজনিক লৈ উজনি অসমৰ যিবিলাক চিট আছে এই চিটবিলাকক লৈ আমাৰ কিছু সমস্যা আছে গতিকে সমস্যাবিলাক আমি ভাবোঁ যে অলপ সমস্যা বহুত বেছি সমস্যাও নহয় ইতিমধ্যে অখিল দাই আপোনালোকক কৈছে যে অলপ আৰু আমাৰ কথা কেইটামান মিলিলে মানে আমি সম্পূৰ্ণকৈ আমাৰ গোটেই বুজিটো শেষ হৈছে বুলি ঘোষণা কৰিব পাৰোঁ আৰু এইটো খালি দিল্লীৰ এপ্ৰুভেল লাগিব যিহেতু দিল্লীৰ তেওঁলোকৰ মানে ৰাষ্ট্ৰীয় দল গতিকে দিল্লীৰ এপ্ৰুভেল হ'লে এইটো সম্পূৰ্ণ হ'ব ঠিক আছে কিন্তু কথাটো হ'ল যে বিজেপিৰ মুখপাত্ৰগৰাকীয়ে যিধৰণে কেৱল কৈ আছে যে আমাৰ মানে যেতিয়া চিট চূড়ান্ত হ'ব তেতিয়া উজনিত বিৰাট কাজিয়া হ'ব মই একদম আপোনাক স্পষ্টকৈ কওঁ যে ৰাইজৰ দল কংগ্ৰেছ বা জাতীয় পৰিষদৰ মাজত আমাৰ এইটোক লৈ কোনো ধৰণৰ কাজিয়া নহয় যিদিনাখন ভালকৈ চিট চূড়ান্ত হৈ যাব সেইদিনাখনৰ পিছৰ পৰা দেখিব যে সাংঘাতিক ধৰণে আমি একেলগতে কাম কৰি যাম কিন্তু ইয়াৰ বিপৰীতে বিজেপিত আজি আপোনালোকে কথাখিনি হয়তো আলোচনালৈ আনিলে ভাল পাম যে আজি UPPL বাইদেউ আপুনি কওঁতে মই মনে মনে আছিলোঁ নে নাই গতিকে আপুনি যদি কিবা প্ৰশ্ন কৰিব আছে আপুনি লিখি যাওক বহী এখনত যদি বহী কাগজ নাই তেওঁক দি দিয়ক বহী কাগজ তেওঁ লিখি যাওক তাৰপিছত যি ক'বলৈ আছে তেওঁ ক'ব গতিকে মই কোৱা কথাখিনিত আপুনি শুনি যাওক মই কৈ আছোঁ যে UPPL ইতিমধ্যে তেওঁলোকে বিজেপিৰ লগত ইলেকশ্যন নেখেলোঁ বুলি তেওঁলোকে ঘোষণা কৰিছে UPPL আঁতৰিলে আপোনালোকৰ লগত তাৰপিছত হ'লে কংগ্ৰেছ এৰি আহিলে আপুনি মই বাইদেউ আকৌ এবাৰ মই আপুনি লিখি যাওক বাইদেউ আপুনি লিখি যাওক কিবা ক'বলগীয়া আছে যদি লিখি যাওক আপুনি লিখি যাওক কথা ইয়াত আপুনি লিখি যাওক কিবা যদি আছে লিখি যাওক
আপুনিও বহুত ভুল কথা কৈ আছে মই আপোনাক উভতি ধৰিছিলো আপোনাক উভতি ধৰিছিলো নেকি মইতো আপোনাক উভতি ধৰা নাই মই উভতি ধৰিলে আপুনিতো ইয়াত মানে আপোনাৰ মাতে নাইকিয়া হৈ থাকিব গতিকে আমাৰ এনেও ডাঙৰ ডাঙৰ মাত ডাঙৰ মানুহ গতিকে আপুনি অলপ মনে মনে থাকিলে ভাল আমাৰ কথাখিনি কৈ ল'ব দিয়ক আমাৰ কথাখিনি কৈ ল'বলৈ দিয়ক আমাৰ তথ্য ডাঙৰ আমাৰো তথ্য আছে আজি উজনিত কেনেকে সৰ্বানন্দপন্থী এটা হিমন্তপন্থী এটা যুদ্ধ হৈ আছে এইটো আমাৰ ওচৰত খবৰ আছে কেনেকে অসম গণ পৰিষদৰ গোটেই চিটবিলাক যে কাঢ়ি ল'ব বিচাৰিছে চাবুৱা লাহোৱাল কাঢ়ি ল'ব বিচাৰিছে ইফালে কি কয় আমাৰ আমগুৰিটো শেষ কৰি পেলালে তিয়কটো কাঢ়ি ল'ব বিচাৰিছে দেৰগাঁৱটো কাঢ়ি ল'ব বিচাৰিছে ইফালে আমাৰ তেজপুৰ কাঢ়ি ল'ব বিচাৰিছে গুৱাহাটী চেণ্ট্ৰেল কাঢ়ি ল'ব বিচাৰিছে কিন্তু তাৰ বিপৰীতে দিব সেইটোক লৈ কোনো হেৰি নিশ্চয় লক্ষ্য মোৰ পিছৰটো প্ৰশ্ন যে যি ধৰণে শাসক পক্ষই বা বিভিন্ন সময়ত শাসক পক্ষৰ ফালৰ পৰা আজি প্ৰতিনিধি যেহেতু আছে যে কৈ থকা হয় বা আমি সংবাদ মাধ্যমতো বাৰে বাৰে আমি মাজে মাজে বাতৰি কৰি থাকিবলগীয়া হয় যে তিনি গগৈৰ মাজত কেতিয়াবা অমিল হৈছে যেটো কথা এতিয়া ডক্টৰ মেজেবিনে কিছু সময় আগতে কৈছে এই ধৰণৰ কিবা ভিতৰুৱা আভ্যন্তৰীণ কণ্ডলে আগন্তুক নিৰ্বাচনত কিবা প্ৰভাৱ পেলাব নেকি উজনিৰ ক্ষেত্ৰত যেহেতু আপুনি কৈ আছে যে উজনিত অকণমান আসনক লৈ অকণমান খেলিমেলি আছে যিদিনাখনে এই গোটেই চিট বুজাবুজি প্ৰক্ৰিয়াটো শেষ হ'ব মই ভাবো আৰু খুব বেছি 3 বা 4 দিন সময় লাগিব 3 বা 4 দিনৰ ভিতৰত আমাৰ গোটেই প্ৰক্ৰিয়াটো শেষ হ'ব আৰু শেষ হোৱাৰ পিছত কোনো ধৰণৰ কণ্ডল নালাগে আমি গোটেইখিনিয়ে মিলি কেৱল ৰাইজৰ দল কংগ্ৰেছ জাতীয় পৰিষদেই নহয় আমাৰ কাৰ্বি আলঙৰ যেটো পাৰ্টি জেআই কাঠাৰ ডাঙৰীয়াৰ যেটো পাৰ্টি লেফট পাৰ্টি গিটা আমি সকলোৱে মিলি আমি হাতত হাত ধৰি আমি গোটেই অসমত আমি নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিম এই কথাটো মই আপোনাক খুব দৃঢ়তাৰে খুব স্পষ্টভাৱে আজি কৈ যাব ঠিক আছে সোলাৰ প্ৰজেক্টটো আদানীৰ নে চৰকাৰৰ আৰু সেই সকল অসম চৰকাৰৰ নে আদানীৰ সেই কথাটো স্পষ্ট কৈ দিব হ'ব মই সেইটো উত্তৰ আপোনাক দি দিম উত্তৰটো দি দিয়ক মই কথাখিনি ধৈৰ্য ধৰক মই আপোনাৰ উত্তৰ প্ৰশ্নটো কৰিছে কাৰণ ধন্যবাদ মই উত্তৰটো দি আছো আদানীৰ নে অসম চৰকাৰৰ কথাটো হ'ল যে তেওঁলোকৰ কথা শুনিলে মানে ক'ত মানে বালিতে মূৰটো এনেকে ডুবিয়াই দিও না লাগে তাৰমানে কথা আপোনালোকৰ কথা শুনিলে ৰাইজৰ চকু কপাললৈ উঠে বেদক তেওঁলোকে কৈছে অসমীয়া জাতিটো সুৰক্ষা কৰিছে কি কৰিছে বোলে বেদখল উচ্ছেদ কৰিছে এই ঠাইৰ পৰা নিপিনে এঠাইত বহাই দিছে আকৌ ক্ষতিপূৰণ এনেকে ক্ষতিপূৰণ দি মেলি এনেকে যদি অসমীয়া জাতিটোক ৰক্ষা কৰিছো বুলি কয় তেনেহ'লে তেওঁলোকক এনেকে নমস্কাৰ এটা পৰি দি দিয়া যদিহে বিজেপি সঁচাকে মানে বাংলাদেশী খেদিব বিচাৰিছে যদিহে অসমীয়া জাতিটোক ৰক্ষা কৰিব বিচাৰিছে তেনেহ'লে বাংলাদেশী তেওঁলোকে বাংলাদেশক থৈ হওক না এনআৰচিখন কেলে সম্পূৰ্ণ নকৰিলে এনআৰচিখন কিয় আধাতে পেলাই থৈ দিয়া হ'ল কিয় আজিলৈকে 6 জনগোষ্ঠীক জনজাতিকৰণ দিয়া নহ'ল কিয় আমাৰ যিবিলাক আমাৰ মানে ইমানখিনি কথা কৈছে যিহেতু মই এটা প্ৰশ্ন কৰিব বিচাৰো আপুনি এজন অসমীয়া যুৱক হৈ অসমীয়াৰ তেজ আপোনাৰ গাত কিয় নাই আজি অসমীয়াতৰ কাৰণে আপোনাৰ টান কিয় নাই আপুনি বাংলাদেশী খেদাৰ কথা কয় মিয়াকে খেদাৰ কথা কয় কিন্তু একে সময়তে আপোনালোকে দেখিব যে বিজেপিৰ কামটো কেৱল কিয় টান নাই কি আপুনি বেদখলৰ যাতে তেওঁলোকে আম্বানী আদানী ৰামদেৱক দি দিব পাৰে তাৰ কাৰণে তেওঁলোকে কাম কৰে এই যে ফ্লাইঅভাৰ বিলাক বনাইছে কেৱল কমিশনৰ অংক 20% কমিশনৰ আপোনালোকে তাকে নকয় আজি আপোনালোকে কওকচোন যে অসমখনক তেওঁলোকে কৈছে যে ইমান আমি আগুৱাই লৈ গলো ইমানে যদি তোমালোকে অসমখন আগুৱাই লৈ গলা তেনেহ'লে আজি আমাৰ অসমৰ আটাইতকৈ বেছিকে আজি আমাৰ ল'ৰা ছোৱালীয়ে কিয় স্কুল আহিবলগীয়া হয় আধাতে কিয় স্কুল আহিবলগীয়া হয় আধাতে স্কুল আজি প্ৰসূতি মৃত্যুৰ ক্ষেত্ৰত অসম 1 নম্বৰ আজি নৱজাতক মৃত্যুৰ ক্ষেত্ৰত অসম লাষ্টৰ ফালৰ পৰা 3 নম্বৰ গতিকে এনেকুৱা এটা ভাৰতবৰ্ষৰ প্ৰথমখন উন্নয়ন আমি ইয়াতে কি কৰিছো প্ৰতিখন জিলাই আমি চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰত কৰ্ণাটক তামিলনাডু অন্ধ্ৰ প্ৰদেশৰ ওপৰত কমিশনৰ অংশত বিল্ডিং এটা বনাই তোমালোকে তাতে বিশ্বকৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰে তোমালোকে টেকনিচিয়ান নিদিবা নাৰ্ছ নিদিবা এনেকে অসমখন উন্নতি হ'ব নেকি এনেকে উন্নতি হ'ব নেকি আজি হিমন্ত বিশ্ব শৰ্মাই কি ক'লে আজি হিমন্ত বিশ্ব শৰ্মাই কৈছে যে তেওঁ কৈছে যে অসমৰ মানুহ অসমৰ যুৱকে গৈ বহিৰাজ্যত যেতিয়া যায় প্ৰতি মাহে 50 জনকৈ যুৱকৰ মৃত্যু হয় 50 জনকৈ মৃত্যু হয় তেওঁলোকক আনিবৰ কাৰণে কি ব্যৱস্থা কৰিলে আজি তেওঁলোকক অসমত ঘূৰাই আনিবৰ কাৰণে অসমৰ ল'ৰা ছোৱালীবিলাকক অসমতে চাকৰি দিবৰ কাৰণে কি ব্যৱস্থা কৰিলে সেই কথাটোতো উত্তৰ নাই তেওঁলোকৰ আজি ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ কথা কৈছে ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীত কিমানে চাকৰি পাব
কেইখন অসমৰ ল'ৰাই চাকৰি পাব আপোনাৰ অধ্যয়নৰ অভাৱ কিমানে চাকৰি পাব আপুনি অধ্যয়ন কৰা নাই কাৰণে আপুনি গম নাপায় যে সেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীত কিমানে নিযুক্তি কিমান যুৱক যুৱতী এইখিনি তাৰ বাহিৰে তেওঁলোকৰ আৰু আছে কি তেওঁলোকৰ মানে কিবা তেওঁলোকৰ দৰ্শন আছে নেকি তেওঁলোকে কি কৰিম বুলি ভাবিছে অসমখন কেনেকৈ আগুৱাই লৈ যাম সেই সন্দৰ্ভত তেওঁলোকৰ কথা যে পইচা দিয়া ভোট লোৱা মিয়াৰ কথা কোৱা ভোট লোৱা পইচা দিয়া এইটাই তেওঁলোকৰ কাম তাৰ বাহিৰে একো কাম নাই যে আমি মানে বিজেপিৰ এতিয়া গণতন্ত্ৰ বুলি একো নাই কংগ্ৰেছৰ গণতন্ত্ৰ বুলি একো নাই হিমন্ত বিশ্ব শৰ্মাই এতিয়া উলিয়াইছো বুলি কৈছিল নে অসমত যেনেকে এই কথাটো ধৈৰ্য সহকাৰে শুনক হিমন্ত বিশ্ব শৰ্মাই চব এতিয়া হিমন্ত বিশ্ব শৰ্মা পাৰ্টিটো হিমন্ত বিশ্ব শৰ্মা মতে চলিব লাগিব নহলে কেনেকে পাৰ্টি আপোনালোকে কেতিয়াবা হিমন্ত বিশ্ব শৰ্মাই চব আমাৰ পাৰ্টিটো অসমত হিমন্ত বিশ্ব শৰ্মাৰ বাহিৰে আৰু বেলেগ কোনোবা আছে নেকি বাইদেউ আচলতে নাজানে মই যিটো বুজিলো বহুত জানে আপুনি বিজেপিৰ বিষয়ে আমাতকৈ বেছি জানে বিজেপিৰ সংবিধানখনৰ বিষয়ে আপুনি আমাতকৈ বেছি জানে আপুনি শুনক আমাৰ কথাটো মোক কমপ্লিট কৰি ল'ব দিয়ক আগৰ যিজন আমাৰ এতিয়া দিলীপ শইকীয়া ডাঙৰীয়া তেওঁৰ মাজত কেনেকুৱা কাজিয়া সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কেনেকুৱা কাজিয়া আমিতো দেখা নাপাওঁ আপোনালোকে ভৱেশ কলিতা ডাঙৰীয়াৰ হেনাখন ৰঙিয়া আজি সৰ্বানন্দ সোণোৱালৰ যিসকল ডাঙৰীয়া নেতা মানুহখিনি এতিয়া সৰ্বানন্দই সংস্থাপন দিব বিচাৰিছে আপোনালোকৰ দলত গৰম মছলা ঢলাৰ বাহিৰে আপোনালোকে খালি মছলা ঢালিব জানে তথ্য ভিত্তিত একো বস্তু নাই আপোনালোকে যদি কিবা কথা বিচাৰে তথ্যৰ ভিত্তিত কথা ক'ব প্ৰশ্ন হৈছিল আপুনি উত্তৰটো দিব নিদিলে কাৰণ কি আপোনাৰ শুনাৰো ধৈৰ্য নাই যে ভাৰতীয় জনতা পাৰ্টি কিন্তু ৰণকৌশল লৈ আগবাঢ়ি গৈছে আৰু আপোনাক যেনেকে তেনেকে হলো অটল বিহাৰী বাজপেয়ী বিজেপি দল আজি নাই আজি এই দলটো চোৰৰ দলত পৰিণত হ'ল আজি তেখেতলোকে কৈছে এই কিছুমান সমষ্টি আজি এই কাৰণে এই 2026 চনত এই দলটো দানৱ আৰু মানৱৰ যুদ্ধ হ'ব আৰু অসমৰ ৰাইজে অসমৰ জনসাধাৰণে এই দানৱৰ দলটো পৰাভূত কৰি অসমৰ জনসাধাৰণৰ জয় হ'ব ভাৰতীয় জনতা পাৰ্টি কোনো এজন কাৰ্যকৰ্তা বা নেতাই ভোট ৰাখিবলৈ ৰাজনীতি কৰা নাই আপোনালোকে চিঞৰ বাখৰ কৰা বাহিৰে বিজেপিটো এতিয়া চোৰৰ দলত পৰিণত হ'ল সেইটো কথাটো একদম সঁচা কথা এইফালে ভোট চোৰ এইফালে গৰু চোৰ এইফালে কয়লা চোৰ কংগ্ৰেছে ইন্দিৰা গান্ধীৰ নিৰ্বাচনৰ সময়ত বিজেপি দলটো এতিয়া চোৰৰ দলত পৰিণত হ'ল তেওঁলোকে এফালে ভোট চোৰ কৰিব এফালে কয়লা চোৰ এফালে গৰু চোৰ আপোনালোক এতিয়া মই কিমান আপোনালোকৰ গৰু চোৰ কৰা মানুহৰ নাম নিযুক্তি যে দিলে কাৰ পৰা পইচা লৈছিল গৰু চোৰ কৰা কিমান নেতা আছে আপোনালোকৰ পাৰ্টিত মই লিষ্টখন গাই দিব লাগিব নেকি আপোনালোকে নিউজ দিছিল আপোনালোকৰ পাৰ্টিত কিমান গৰু চোৰ কৰা নেতা আছে আপুনি ক'ব লাগিব নেকি কৈ দিয়ক মই কৈ দিওঁ লিষ্টখন গাই দিওঁ মাননীয় মুখ্যমন্ত্ৰীক মই লিষ্টখন গাই দিওঁ যে এখন নিকা কিমান গৰু চোৰ আছে গৰু চোৰ কৰা মানুহ কিমান আছে কিমান গৰু চোৰ কৰা মানুহ আছে কিমান সিন্ডিকেট কৰা মানুহ আছে মই গোটেই লিষ্টখন গাই দিওঁ আপুনি কৈ দিয়ক এবাৰ দম আছে যদি চাই লওঁ ৰাইজৰ কান্ধত উঠি পেলাই তুষ্টিকৰণৰ ৰাজনীতি কৰি পেলাই চৰকাৰ গঠন কৰাৰ ইচ্ছাৰ কাৰণে আপোনালোকে যি মন যায় তাকে কৈছে যি আজি পইচা অৰ্জন হৈছে ইনকাম নাছিল সেই এই যে কি কয় ৰঙানদীত যিটো এমএলএ পাতিব লৈছে এই মহিলাসকলক গৰু চোৰ হয় নহয় এতিয়ালৈকে 42 লাখ মহিলা ৰঙানদী সমষ্টিত বাইদেউ যিজনক আপোনালোকে টিকট দিব লৈছে সেইজন গৰু চোৰ হয় নে নহয় আপুনি খবৰ লওক গৰু চিন্তা চলাই নে নচলাই এইটো খবৰ লওক ৰঙানদী সমষ্টিত যিজনে এতিয়া এমএলএ আপোনালোকক খেলাব লৈছে সেইজন গৰু চিন্দিকেটৰ লগত জড়িত হয় নে নহয় খবৰ লওক আপুনি
গৰু সিন্ডিকেট আপোনালোকে জিঅ' সিন্ডিকেট কয় এইবোৰ শব্দ আমি নাজানো এইবোৰ শব্দ আপোনালোকৰ ডিক্সনাৰীত আমাৰ ভাৰতীয় জনতা পাৰ্টি আপোনালোকে যিহেতু লিপ্ত হৈ আছে সেইকাৰণে আপোনালোকে এইবোৰ কথা কয় কাৰণ কি বিগত চৰকাৰত কিদৰে আপোনালোকে লিপ্ত হৈ আছে এতিয়া অসমৰ পুলিচটো আজি আমাৰ মতেহে চলে আপোনালোকে আজিৰ তাৰিখত নিজৰ মই অনুষ্ঠান শেষ কৰিব লাগিব সকলোকে ধন্যবাদ জনাইছো